মই আগতেও নগাঁও জিলাৰ প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী আছিলোঁ। নগাঁওখন মোৰ নিজা ঘৰ, গতিকে ইয়াত আহি কাম কৰিব পালে অত্যন্ত সুখী হওঁ। আজি আকৌ আহিব পাইছোঁ। নিশ্চয়কৈ নগাঁৱৰ ডেভেলপমেণ্টৰ কাৰণে আৰু কাম কৰিবলৈ যত্ন কৰিম। চাওক, মই যি ডিপাৰ্টমেণ্টৰ দায়িত্ব পাইছোঁ, বিশেষকৈ কৃষি আৰু জলসিঞ্চন, এই দুটা ডিপাৰ্টমেণ্ট গাঁৱৰ খেতিয়কসকলৰ লগত জড়িত আৰু অসমৰ ৭০-৭৫% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল। গতিকে নিশ্চয়কৈ এই দুটা ডিপাৰ্টমেণ্টৰ যোগেদি খেতিয়কসকলক সহায় কৰিবলৈ যত্ন কৰিম। মই নাজানো, মই ইলেকশ্যন কমিশ্যনে জানে। দাদা, নগাঁও আপুনি দায়িত্ব এবাৰ নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কথা আছে। ইয়াত বৰ্তমান বহুত ফেচিলিটি পোৱা গৈছে, শিশুৰ চিকিৎসা নাইকিয়া। ভিতৰত প্ৰিন্সিপাল তেওঁ পৰীক্ষা দিছে, ৰাস্তা বন্ধ কৰিছে, বিষয়বিলাক ঠিক আছে, নেক্সট আহিলে মই নিশ্চয়কৈ চাম। আৰু DC ডাঙৰীয়াক এনেকুৱা যদি কিবা এনমলিজ আছে চাবলৈকে মই অনুৰোধ জনাইছোঁ। থেংক ইউ। জিলা